ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা কৰিব লাগে, কেনেকৈ শুশ্ৰূষা কৰিব লাগে, কেনেকৈ মৰম কৰিব লাগে, কেনেকৈ আদৰ কৰিব লাগে তাক নাজানি আজি সেইসকল ডিগ্ৰীধাৰী পুত্ৰই বহুতে কি কৰিছে, নিজৰ বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। কোনোবাই গছৰ তলত এৰি থৈ আহিছে গাড়ীত তুলি নি, কোনোবাই ট্ৰেইন ষ্টেচনত এৰিছে ইত্যাদি ইত্যাদি। গতিকে আমাৰ ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণই কংসক বধ কৰি মানে কাৰাগাৰৰ পৰা পিতৃ মাতৃক উলিয়াই আনি দীঘল দি কৰি কৈছিল, হে দেউতা মা, হে পিতৃ মাতৃ, তোমালোকে মোৰ কাৰণে বহুত কষ্ট পালা, মই মানৱ জীৱনৰ 100টা বছৰত তোমালোকৰ এই ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। যিটো পিতৃ মাতৃ জন্মিলে কদেহ পুহিলে কয় অনুদিন শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিশ্ব সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত তেওঁলোকৰ ধাৰ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে কোনো পুত্ৰই যদি অপুত্ৰ হৈ আজিতো পিতৃক নুপুষৈ দুৰ্জন আতিয়া বাতি তাহাৰ মাংস তাকে খুৱায় অজমৰ কিংকৰে কাটি। তেনে সন্তান ইমান দুখৰ দুখী হ'ব, যম কিংকৰে তেওঁৰ মাংস কাটি কাটি তেওঁকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নুপুষে পিতৃ পুত্ৰক নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। সেই পুত্ৰ যদি উশাহ নিশাহ লৈ আছে, বৃদ্ধ পিতৃ মাতৃক অনাদৰ কৰা অনীহা কৰা পুত্ৰ জীৱন্ততে মৰা। গতিকে আমি জীৱন্ততে মৰা পুত্ৰ যাতে জন্ম দিব লগা নহয়। আপোনালোকৰ আঞ্চলিক শাখাই যদি এনেধৰণে ভাগৱত বছৰি যদি অনুষ্ঠিত কৰি আমাৰ উঠি অহা প্ৰজন্মকে প্ৰমুখ্য কৰি ভক্ত বান্ধৱ আই মাতৃসকলক যদি ইয়াৰ বিষয়ে অৱগত কৰায়, তেতিয়াহ'লে আপোনালোকৰ আঞ্চলিক শাখালৈ তেনে পুত্ৰ আহিব নোৱাৰিব, তেনে পুত্ৰ আপোনালোকৰ এই অঞ্চললৈকে আহিব নোৱাৰিব। সেইকাৰণে এই ভাগৱত আঁচনিটো আপোনালোকে শতবাৰ্ষিকলৈকে যাতে আগুৱাই নিব পাৰে। আমি 25 বছৰত জাক জমকতাৰে ৰূপালী জয়ন্তী উদযাপন কৰিম, 50 বছৰত আমি সোণালী জয়ন্তী উদযাপন কৰিম, 60 বছৰত আমি হীৰক জয়ন্তী উদযাপন কৰিম, 75 বছৰত আমি মহাৰজত জয়ন্তী উদযাপন কৰিম আৰু 100 বছৰত শতবাৰ্ষিকী আমি উদযাপন কৰিম। কিন্তু আজি যিসকল উদ্যোক্তাৰ চিন্তাধাৰাত, যিসকলৰ ভাৱনাত এই অনুষ্ঠান হৈছে, ঈশ্বৰে নকৰক তেওঁলোক হয়তো শতবাৰ্ষিকলৈকে কালে হয়তো তেওঁলোকক নাৰাখিবও পাৰে, কিন্তু তেওঁলোকে যি সুন্দৰ আদৰ্শ নিদৰ্শন দিলে আৰু এই কাৰ্যসূচী সম্পাদনৰ কাৰণে যি এটা খোজ দিলে, তাৰ প্ৰতিটো খোজৰ মূল্য কি বুলি কৈছে, পদে পদে অশ্ৰমেধ ফলং প্ৰাপ্নোতি নিত্যৈষ। ভগৱানে কৈছে মোৰ কামৰ কাৰণে যদি এটা খোজ দিব পাৰা, তোমাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। গতিকে আমাৰ এই ভাগৱত আমি শ্ৰৱণ কৰিলে, আজি আপোনালোক যিসকল ইয়াত আহি উপস্থিত হৈছে, আপোনালোকে প্ৰত্যেককে নিজকে ভাগ্যৱান বুলি ভাবিব লাগিব। এইকাৰণেই আমাৰ ভাগৱতৰ মতে জীৱনৰ যিটো দিনত আমি সাধু মহন্তৰ সংগত বহি স্বাদত অমৃতময় পৰম আনন্দৰস পান কৰিম, সেইদিনাখন আমাৰ 3টা উপকাৰ সাধন হ'ব। প্ৰথম কি হ'ব, উপজয় পুণ্য, পাপ হুৱে দূৰ, মিলে মহামুখ্য, সুখ প্ৰচুৰ। গতিকে আমাৰ প্ৰথম পুণ্য আজি উপাৰ্জন হ'ব। আপোনালোকে কৃষ্ণ কথা শুনাৰ লগে লগে পুণ্য উপাৰ্জন হ'ব, আৰু পুণ্য উপাৰ্জন হোৱাৰ লগে লগে পাপবিলাক আমাৰ মনৰ পৰা দূৰ হৈ যাব, আৰু পাপবিলাক দূৰ হৈ যোৱাৰ লগে লগে আমাৰ মনলৈ সুখ আৰু আনন্দ আহিব। আমাৰ মনৰ পৰা যেতিয়ালৈকে পাপবিলাক দূৰ কৰিব নোৱাৰিম,
তেতিয়ালৈকে ভগৱানে আমাক স্থায়ী শান্তি প্ৰদান নকৰে। আমাৰ নানান দুখ দুৰ্গতি, সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ চব আছে, ধন টকা পইচা গাড়ী মটৰ শিক্ষা বিদ্যা ঐশ্বৰ্য সম্পত্তি চব আছে, কিন্তু আপুনি কৃষ্ণ কথা নুশুনে। কৃষ্ণ কথা নুশুনা মানুহৰ জীৱনলৈ এটাৰ পিছত এটাকৈ আপদ নামি আহিব বুলি কৈছে, অমংগল নামি আহিব। গতিকে আমাৰ সমস্ত সম্পদৰ মাজত থাকিও আমি যাতে ঈশ্বৰৰ কথা শুনিব পাৰোঁ। যোনে সকলো ধন টকা পইচা বিদ্যা শিক্ষা ঐশ্বৰ্য সম্পত্তি থাকিও যিসকলে ভগৱন্তৰ নাম লয়, ভগৱন্তই তেওঁক কেনেকৈ ৰক্ষা কৰে আমাৰ ভাগৱতত কৈছে, অসম্পদ কালত যিজনে ভজয় ঈশ্বৰক নিষ্ঠ কৰি, তাৰ অমংগল সকল গুচয় তাক ৰক্ষা কৰে হৰি। ধন টকা পইচা গাড়ী মটৰ চব আছে, কিন্তু ঈশ্বৰক এৰি দিয়া নাই, ঈশ্বৰৰ লগত সম্পৰ্ক ৰাখিছে, ঈশ্বৰক ভক্তি কৰিছে, সেইজনৰ সকলো অমংগলৰ পৰা ভগৱানে তেওঁক ৰক্ষা কৰি থাকিব বুলি আমাক ভাগৱতে কৈছে। কিন্তু আমাৰ বহুতৰ স্বভাৱটো কি? ধন টকা পইচা গাড়ী মটৰ ঐশ্বৰ্য পকা ঘৰ দুৱাৰ হ'লে আমাৰ ঈশ্বৰলৈ পাহৰি যায়। গতিকে তেওঁলোকে ঈশ্বৰক সেই সময়ত ল'বলৈ মন নাই, যেতিয়া বিপদত পৰে তেতিয়া লয় বুলি কৈছে। আপদ কালত কৃষ্ণ কৃষ্ণ বোলে, নুবোলে সম্পদ কালে, তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ, ইটো কোনো শাস্ত্ৰে কহে। বিপদ হ'লে ঈশ্বৰক মাতে, সম্পদৰ সময়ত নামাতে, সেইজনক ঈশ্বৰে কেতিয়াও ভাল নাপায়, সেইজন স্বাৰ্থপৰ। আমি স্বাৰ্থপৰ হৈ ঈশ্বৰ ভক্তি কৰিব নালাগিব, নিস্বাৰ্থভাৱে। আজি আপোনালোকে একান্ত মনে শুনিব দেই। কি শুনিব? মংগলময় ভাগৱত শুনিব। পৰম মংগল নাম যিকোনো শ্ৰদ্ধাৰে শুনে, হৰৈ পাপ তাহাৰ দুগুণ, অশ্ৰদ্ধাত এক গুণ, শ্ৰদ্ধাত দুগুণ নাম, এহিমতে বুজিবা অৰ্জুন। অৰ্জুনক কৈছে, তুমি যদি মোৰ কথা শ্ৰদ্ধাৰে শুনিব পাৰা, মই দুগুণ দুগুণ পাপ তোমাৰ নাইকিয়া কৰি দিম, আৰু যদি অশ্ৰদ্ধাত শুনা, তোমাৰ এগুণ পাপহে মই নাশ কৰিম। গতিকে আপোনালোকে যিমান শ্ৰদ্ধাৰে শুনিব, সিমানে আজি আপোনালোকৰ পাপবিলাক নাইকিয়া হ'ব। পাপ আমাৰ কিছুমান মনৰ বেয়া গুণ বুলি কৈছে দেই, কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এইবিলাক ভাৱ যদি আমাৰ হৃদয়ত থাকে, সি ল'ৰাই হওক ছোৱালীয়ে হওক, ডেকাই হওক বুঢ়াই হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, যাৰ অন্তৰত পাপ ভাৱ থাকিব, সি কেতিয়াও ভাল চিন্তা কৰিব নোৱাৰে, সি কেতিয়াও ভাল কৰ্ম কৰিব নোৱাৰে, আৰু তাক কেতিয়াও আপদে এৰা নিদিয়ে। গতিকে আমি কৃষ্ণ কথা শুনাৰ লগে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল হয়। যে শৰৎকালৰ পানী যেনেকৈ স্বভাৱতে নিৰ্মল হৈ যায়, কৃষ্ণ কথা শুনাৰ লগে লগে, কৃষ্ণ কথা কাণেদি সোমোৱাৰ লগে লগে বেয়া ভাৱবিলাক, দুৰ্বাসনাবিলাক ওলাই যাবলৈ বাধ্য হ'ব। খালী বটল এটাত পানী ভৰালে তাৰ ভিতৰৰ বায়ু যেনেকৈ ওলাই যাবলৈ বাধ্য হ'ব, যিমান ভৰাই সিমান ভিতৰৰ বায়ু ওলাই যাব, পূৰা ভৰালে পূৰা ওলাই যাব। ঠিক তেনেকৈ আপুনি সদায় যদি কৃষ্ণ কথা সোমোৱাই থাকে, আপোনাৰ এই হৃদয়খন সত্যম শিৱম সুন্দৰম হৈ পৰিব, সুন্দৰ হৈ পৰিব এই হৃদয়খন। তেতিয়া আপুনি জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব। আমি ভাগৱত শুনিবলৈ কিয় আহিব লাগে? জীয়াই থকা কেইদিন আমি শান্তিৰে থাকিব লাগিব, মিলা প্ৰীতিৰে থাকিব লাগিব, মৰম স্নেহৰ মাজত থাকিব লাগিব, ঘৰখনৰ পৰিয়ালৰ মাজত একতা দোলেৰ বান্ধ খাই থাকিব লাগিব, সমাজৰ লগত আমি একেটা দোলেৰ বান্ধ খাই থাকিব লাগিব। এইটোৱেই ধৰ্ম। আজি আপোনালোকে ধৰ্মালোচনী এইটো এটা ভাল ধৰ্ম কাৰ্য কৰিছে। ধৰ্ম তাকেই বুলি কৈছে। ধৰ্মই কৈছে কি যে আমাৰ ইতৰ প্ৰাণীৰ লগত চাৰিটা বিষয়ত আমাৰ পাৰ্থক্য নাই: আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈচ, সামান্যম এতৎ পশুৰভি নৰানাম। আহাৰ, নিদ্ৰা, ভয়, মৈথুন আমাৰো আছে, গৰু ছাগলীৰো আছে।
আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও টোপনি যাওঁ, জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, গৰু ছাগলীয়েও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, গৰু ছাগলীয়েও ভয় কৰে। গতিকে চাৰিটা বিষয়ত ইতৰ প্ৰাণীৰ লগত আমাৰ কোনো পাৰ্থক্য নাই। আমাৰ পাৰ্থক্য কোনটো আছে? যিটো আজি আমি কৰিছোঁ দেই, যিটো আমি আজি কৰিছোঁ, সেই পাৰ্থক্যটো বেদে কি বুলি কৈছে? ধৰ্মহি তেইছাম অধিক বিশেষ। ধৰ্ম গুণটো ইতৰ প্ৰাণীতকৈ আমাৰ বেছি আছে কাৰণে আজি আমি বিভিন্ন প্ৰান্তৰ পৰা আহি নামঘৰত একেলগে বহি ঈশ্বৰৰ কথা, মংগলময় কথা শুনিব পাৰিছোঁ। ইতৰ প্ৰাণীয়ে শুনিব নোৱাৰে। মানুহ হৈ যদি আমি ঈশ্বৰৰ কথা নুশুনো, ঈশ্বৰৰ কৰ্মৰ প্ৰতি যদি অনুৰাগ নাই, তেতিয়া বেদে আমাক কি বুলি কৈছে? ধৰ্মেন হীনা পশুৰভি সমানা। যাৰ ধৰ্ম গুণ নাই সি পশুৰ লগত একেই আৰু। গতিকে আমি মানুহ হৈ যাতে পশুৰ দৰে যাতে জীৱন নিৰ্বাহ কৰিব লগা নহয়, তাৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি ভাগৱত শুনিব লাগিব। তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব। এই ধৰ্মই আমাক কি কৰিব? আপোনালোকে যদি সঘনে এনেকৈ আঞ্চলিক শাখাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পাতি পেলাই যদি ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি থাকে, তেতিয়াহ'লে আমাৰ ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো, ভালপোৱা ভাৱটো বাঢ়ি যাব। আৰু আমি ইজনে সিজনক ভাল পালেহে ভগৱানক ভাল পাব পাৰিম। সেইকাৰণে ধৰ্মৰ সংজ্ঞা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে, ধৰ্ম ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড। আমাৰ এই ধৰ্ম আদৰ্শই ইজন মানুহক সিজন মানুহক ভাল পাবলৈ শিকায়। আমাৰ বিষয়ববীয়াবিলাকে মিলি যেতিয়া এইবোৰ সৎকাম কৰিব, ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব। গতিকে ধৰ্মই আমাক ইজনে সিজনক ভাল পাবলৈ শিকায়, আৰু ইজনে সিজনক ভাল পালেহে আমি ভগৱানক ভাল পাব পাৰোঁ। আৰু ধৰ্মই আমাক কি কৰে? একতাৰ দোলেৰে বান্ধি ৰাখে। তেওঁ সংজ্ঞাত কৈছে কি বোলে? ধৰ্ম ইজ দেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ, হুইচ ডিভাইড ছ'চাইটি, ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ এণ্ড মেক পিপুল ফাইট ওৱান আনাডাৰ ইজ অধৰ্ম। আমাৰ যদি পৰিয়ালত ইজনে সিজনক ভাল নাপায়, শাহুৱেকে বোৱাৰীয়েকক ভাল নাপায়, বোৱাৰীয়েকে শাহুৱেকক ভাল নাপায়, দেউৰেকে নবৌয়েকক ভাল নাপায়, নবৌয়েকে মানে ননন্দীক ভাল নাপায়, এই পৰিৱেশ যদি কাৰোবাৰ পৰিয়ালত আছে, সেইখন অধৰ্মী পৰিয়াল। সেইটো অধৰ্মী পৰিয়াল দেই, সেইখন ধৰ্মীয় পৰিয়াল নহয়। যিখন সমাজত ইজনৰ প্ৰতি সিজনৰ আন্তৰিকতা নাই, ইজনৰ প্ৰতি সিজনৰ শ্ৰদ্ধা নাই। আপোনালোকৰ গাঁওখনত ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, অফিচাৰ আছে, প্ৰবক্তা আছে, অধিবক্তা আছে, ডাঙৰ ডাঙৰ চাকৰি কৰা মানুহ আছে, কিন্তু ইজনে সিজনক ভাল নাপায়, তেতিয়াহ'লে সেইখন গাঁও যিমানেই ব্ৰহ্মাৰ ভুৱন নহওক, সেইখন ঘৰ যিমানেই ধন ঐশ্বৰ্য সম্পত্তিৰ অধিকাৰী নহওক, সেই পৰিৱেশ কেতিয়াও বসবাসৰ যোগ্যতা নহয় বুলি মহাপুৰুষে ভাগৱতত লিখিছে। গতিকে আমি আজিৰ দৰে নদীখন বোৱাব লাগিব দেই, আজিৰ দৰে নদী বোৱাব লাগিব। কি নদী? কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিথানত, অভকতৰ সংগ জড়িত নাই, এই ব্ৰহ্মাৰ ভুৱন ধৰিলেও অপবিত্ৰ সিটো আতি, অযোগ্য নুহে থাকিবে তথাই। গতিকে কৃষ্ণ নামৰ নদীয়ে যেতিয়ালৈকে আমাৰ মনবিলাক পবিত্ৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে বিভিন্ন সম্পদৰ মাজত থাকিলেও আমাৰ শান্তি নাথাকিব। আজি আমি আপোনালোকৰ মাজত এনে এটা পাঠ আলোচনা কৰিম, যিটো পাঠত মহাপুৰুষ গুৰুজনাই ইয়াত বিভিন্ন বেদ বেদান্তৰ সাৰ আনি আমাক এটা নিদৰ্শন দেখাইছে যে আমি ভকতে ভগৱন্তক বিচাৰি যাব নালাগে, ভকতে ভগৱন্তক বিচাৰি যাব নালাগে। ভগৱন্তই ভকতৰ ঘৰ বিচাৰি ফুৰে, ভগৱন্তইহে ভকতৰ ঘৰ বিচাৰি ফুৰে। যিখন ঘৰত পুৱা গধূলি গুৰু গৃহত ধূপ ধূনা জ্বলিব, ঈশ্বৰৰ উপাসনা চলিব, ল'ৰা ছোৱালীকেইটাক লৈ মাক বাপেকে প্ৰাৰ্থনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। যেই নাম সেই হৰি, জানা নিষ্ট কৰি নামৰ সংগ নচাৰন্ত হৰি। গতিকে আমাৰ গুৰুগীৰটো কি কাৰণে লাগে? মানৱ জন্মৰ সাৰ্থক ৰূপায়ণৰ কাৰণে লাগে। মই ভাবিছোঁ আপোনালোকৰ অঞ্চলত কাৰো ঘৰত গুৰুগীৰ নথকা মানুহ নাই, সকলোৰে আছে বুলি ভাবি আছোঁ। কিবা কাৰণত যদি আপোনালোকৰ অভাৱৰ কাৰণে আজি তাৰিখলৈকে কাৰোবাৰ গুৰুগীৰ নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ জেগা আপোনালোকে আৰ বে দি হ'লেও
ঠগী এখনত গুণমালা বা ঘোষা কীৰ্তন থৈ হ'লেও অহাকালিৰ পৰা যাতে ল'ৰা ছোৱালীকেইটাক লৈ পুৱা গধূলি ধূপ ধূনা জ্বলাই যাতে ঈশ্বৰৰ উপাসনা কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব। আমাৰ বুঢ়াসকলে কয় নাই মোমাই কণা মোমাই আৰু একেবাৰে নোহোৱাতকৈ আপোনালোকে সেই অস্থায়ীভাৱে হ'লেও কৰিব আৰু ভগৱানক ক'ব প্ৰভু বৰুৱা বাপৰ দৰে, গগৈ বাপৰ দৰে, শইকীয়া বাপৰ দৰে, চুতীয়া বাপৰ